সমূহ অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই বহু দিনৰ মূৰত আকৌ আজিৰ পৰা বেহেৰবাৰী আউটপোষ্টত ওলাইছোঁ। আকৌ আৰু মই বহুতটা এপিছড কৰিম। যিসকল ৰাইজে মোক মৰম প্ৰীতি স্নেহ দি ইয়ালৈকে আগবঢ়োৱাত সহায় কৰিলে, তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই থাকক বেহেৰবাৰী আউটপোষ্ট। আপোনালোকে চাই থাকিলেহে আমি কাম কৰি থাকিব ইচ্ছা কৰিম না, ভাল লাগিব। আৰু আপোনালোকে নিশ্চয় জানে মই মাজে মাজে বড়ো ভাষাটো কওঁ। গতিকে আমাৰ চিৰিয়েলখন হ'ল বেহেৰবাৰী আউটপোষ্ট, বিভিন্ন জাতি জনগোষ্ঠীৰে সমৃদ্ধ ভাষাৰ এটা চিৰিয়েল। সেইবাবে মই সমূহ অসমবাসী ৰাইজক নিজৰ অসমৰ গৌৰৱৰ এটা চিৰিয়েল বুলি ভাবি যাতে আঁকোৱালি লয়, তাৰ বাবে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। লগতে গধূলি 8টা বজাত এবাৰ আৰু 4টা বজাত এবাৰ, 10:30 বজাত এবাৰ চাবলৈ নেপাহৰিব। চাই থাকিব আৰু চাই ভাল বেয়া কমেণ্ট দিব, তেতিয়াহে ভাল লাগিব। অ'কে, তেতিয়াহ'লে আজি বেছি নকওঁ, এইখিনিকে ক'লোঁ। আৰু আপোনালোকৰ জাতি বংশ বন্ধু বান্ধৱী চবকে বেহেৰবাৰী আউটপোষ্ট চাবলৈ অনুৰোধ কৰক। আৰু এপিছডবিলাকতো ইউটিউবত লগে লগে দিয়ে, নেক্সট দিনাই এইবিলাক শ্বেয়াৰ কৰক, চাই থাকক। আৰু আপোনালোকেও এক্টিং কৰিবলৈ চান্স লওক। বেহেৰবাৰী আউটপোষ্টত আমি ৱেলকাম কৰিছোঁ। অ'কে, থেংক ইউ। জয় আই অসম।